নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ বান পৰিস্থিতিৰ সন্দৰ্ভত যোৰহাটত উপস্থিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ দল নিউজ নাৰ এক বিশেষ প্ৰতিবেদন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটি উচ্চ স্তৰীয় বিষয়াৰ দলে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব শ্যামল কে গগৈৰ নেতৃত্বত জিলা পৰ্যায়ৰ বান প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে যোৰহাটত উপস্থিত হৈ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এখন বৈঠক সম্পন্ন কৰে। সভাত দলটিয়া জিলা প্ৰশাসনৰ বিষয়া তথা আটাইকেইটা ৰাজচক্ৰ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা তথা বান প্ৰস্তুতিৰ ব্যৱস্থাসমূহৰ ফলপ্ৰসূ প্ৰশমন কৌশলৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰে। যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়াগৰাকীয়ে পাৱাৰ পইণ্ট প্ৰজেকশ্যনৰ জৰিয়তে জিলা প্ৰশাসনে বান প্ৰস্তুতিৰ ক্ষেত্ৰত আগতীয়াকৈ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে বিতংভাৱে অৱগত কৰে। সভাত দলটোৱে সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জিলাখনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়াৰ সৈতে বিস্তৃত পৰ্যালোচনা কৰি বান প্ৰস্তুতিৰ ক্ষেত্ৰত ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে তাৎক্ষণিকভাৱে ল'বলগীয়া ব্যৱস্থাৰ ক্ষেত্ৰত সষ্টম হৈ থাকিবলৈ বিষয়াসকলক পৰামৰ্শ প্ৰদান কৰে। দলটোৱে জিলাখনৰ সম্ভাৱ্য বানপানী অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰস্তাৱিত আৰ্হি সাহায্য শিবিৰ আৰু সম্ভাৱ্য বানপানী এলেকাসমূহ নিৰীক্ষণ কৰি সাহায্য শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সাহায্য শিবিৰৰ নিৰীক্ষকৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনৰ কালত দলটিৰ লগত সংশ্লিষ্ট ৰাজচক্ৰ বিষয়া প্ৰমুখ্যে জলসম্পদ বিভাগকে মুখ্য কৰি ইয়াৰ লগত জড়িত বিভাগৰ বিষয়াসকলে সংগ প্ৰদান কৰে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।